নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই পোনপ্ৰথমেই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষই ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে, যিহেতু আজি ১৫ আগষ্ট। এই ১৫ আগষ্টৰ দিনাখনেই স্বাধীনতা লাভ কৰে আমাৰ ভাৰতবৰ্ষই ইংৰাজৰ শাসনৰ পৰা। আৰু এই স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ সমীপৱৰ্তী অংগনবাদী মডেল চেণ্টাৰতো পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পতাকা উত্তোলন আৰু লগতে বৰকোলা অঞ্চলৰ সমূহ অংগনবাদী কৰ্মী সহায়িকা সকলো উপস্থিত থাকে। ছাত্ৰ ছাত্ৰী সকলো অভিভাৱক এই অনুষ্ঠানত উপস্থিত থাকে। তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মডেল অংগনবাদী চেণ্টাৰটোৰ সভাপতি মই, গতিকে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু পতাকা উত্তোলনৰ দায়িত্বও মোৰ ভাগতে পৰিলে। এয়া ছাত্ৰ ছাত্ৰীসকল আপোনালোকে দেখিছে, অংগনবাদী মডেল চেণ্টাৰৰ পতাকা উত্তোলন হৈ গৈছে। এইফালে আপোনালোকক দেখুৱাইছোঁ এয়া মডেল চেণ্টাৰৰ সন্মুখৰ ভাগৰ পৰা লোৱা ভিডিঅ'। এটা সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত আমাৰ অংগনবাদী চেণ্টাৰ, যিটো মডেল চেণ্টাৰ। আৰু এই পথছোৱা কামপুৰ নগাঁও সংযোগী পথ। এই মেইন পথৰ কাষতে অৱস্থিত মডেল অংগনবাদী চেণ্টাৰ। এটা সেউজীয়া ধাননি পৰিৱেশ সন্মুখৰ ভাগত আছে। আমাৰ মডেল চেণ্টাৰটো এটা সুন্দৰ স্থানত অৱস্থিত। ওচৰতে এয়া পানী যোগান আঁচনিৰ এয়া অফিচ। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ অংগনবাদী কৰ্মী আৰু সহায়িকা, আমাৰ এয়া শিক্ষয়িত্ৰী। আৰু আমাৰ চেণ্টাৰটোৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। এয়া সুন্দৰভাৱে শ্ৰেণীকোঠাৰ সজাই পৰাই ৰাখিছে অংগনবাদী কৰ্মী লগতে সহায়িকাসকলে। আৰু পতাকা উত্তোলনৰ পাছতে এয়া লঘু আহাৰৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকলৈ এয়া ভিডিঅ'ৰ শেষত আগবঢ়ালোঁ কেইখনমান আলোকচিত্ৰ। আজি স্বাধীনতা দিৱস উপলক্ষে অংগনবাদী কৰ্মী তথা সহায়িকাসকলে আয়োজন কৰা অনুষ্ঠানৰ, স্বাধীনতা দিৱস অনুষ্ঠানৰ। গতিকে আজিৰ ভিডিঅ' ইমানে। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।